নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম কিছুমান সহজলভ্য খাদ্য উপাদান ব্যৱহাৰ কৰি লগতে কিছুমান সহজ এক্সাৰচাইজৰ জৰিয়তে আমি আমাৰ স্মৃতি শক্তি কিদৰে বৃদ্ধি কৰিব পাৰোঁ। আমি সকলোৱে জানো যে সকলো মানুহৰে স্মৃতি শক্তি একে নহয়। কিছুমান মানুহে কিছুমান কথা বা কিছুমান ঘটনা অতি কম সময়ৰ ভিতৰতে পুংখানুপুংখভাৱে মনত ৰাখিব পাৰে, কিছুমানে আকৌ নোৱাৰে। আচলতে প্ৰত্যেকজন মানুহৰে মগজুৰ গঠন বেলেগ বেলেগ, যাৰ বাবে প্ৰত্যেকজন মানুহৰে এই স্মৃতি শক্তিও বেলেগ বেলেগ হয়। গতিকে বন্ধুসকল, আমি আজি কিছুমান ঘৰুৱা খাদ্য উপাদান ব্যৱহাৰ কৰি বা আমি কিছুমান সহজ এক্সাৰচাইজৰ জৰিয়তে কিদৰে স্মৃতি শক্তি বৃদ্ধি কৰিব পাৰি সেই বিষয়ে আলোচনা কৰোঁ আহক। বন্ধুসকল, আমাৰ স্মৃতি শক্তি বৃদ্ধি কৰিব পৰা এবিধ ঘৰুৱা বা সহজলভ্য খাদ্য উপাদান হৈছে ডালচেনি। ডালচেনিক আমি বেছিভাগ মানুহেই মছলা হিচাপে ব্যৱহাৰ কৰোঁ আৰু ডালচেনি আমাৰ বেছিভাগ মানুহৰে ৰান্ধনীঘৰত থাকেই। যদিহে আমি এই ডালচেনি অলপমান পাউডাৰ বনাই লওঁ বা গুড়ি কৰি লওঁ আৰু সেই এক চিকুট গুড়ি আমি নিতৌ 1 চামুচ মৌ জোলৰ লগত যদি ব্যৱহাৰ কৰোঁ বা খাওঁ, তেতিয়া কম দিনৰ ভিতৰতে আমাৰ স্মৃতি শক্তি বৃদ্ধি হয় বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। আমাৰ মগজুৰ শক্তি বা স্মৃতি শক্তি বৃদ্ধি কৰিব পৰা আন এবিধ খাদ্য উপাদান হৈছে হালধি। হালধিৰ ঔষধি গুণৰ কথা আমি সকলোৱে জানো। আচলতে হালধি আমি সকলোৱে ব্যঞ্জনত মছলা হিচাপে ব্যৱহাৰ কৰোঁ, কিন্তু আমি যদি হালধিৰ ঔষধি গুণবোৰৰ কথা ভালদৰে জানো, তেতিয়া আমি প্ৰত্যেকেই হালধিৰ ব্যৱহাৰটো আমি নিশ্চয় বঢ়াই তুলিব পাৰোঁ। আচলতে হালধিৰ আমাৰ মগজুৰ মৃত কোষবোৰ বা নিষ্ক্ৰিয় কোষবোৰ সক্ৰিয় কৰি তুলিব পৰা হালধিৰ ঔষধি গুণ আছে, যাৰ বাবে আমি যদি নিয়মিতভাৱে হালধি ব্যৱহাৰ কৰোঁ বা হালধি খাওঁ, তেতিয়া আমাৰ মগজুৰ এই নিষ্ক্ৰিয় কোষবোৰ বা মৃত কোষবোৰ সক্ৰিয় হৈ উঠে। গতিকে হালধিয়ে আমাৰ কম দিনৰ ভিতৰতে স্মৃতি শক্তি বৃদ্ধি কৰিব পাৰে। গতিকে আমি হালধি যদি কোনোবাই নিয়মিতভাৱে ব্যৱহাৰ নকৰে বা খুব কম ব্যৱহাৰ কৰে, তেনেহ'লে হালধিক আমি নিয়মিতভাৱে আৰু সঠিক পৰিমাণে ব্যৱহাৰ কৰাত গুৰুত্ব দিব লাগে। তেতিয়া নিশ্চয়কৈ হালধিয়ে আমাৰ স্মৃতি শক্তি বৃদ্ধি কৰাত সহায় কৰিব। আমাৰ মগজুৰ শক্তি বা স্মৃতি শক্তি বৃদ্ধি কৰিব পৰা আন এবিধ সহজলভ্য উপাদান হৈছে তুলসী। আচলতে তুলসীত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়। এনে এণ্টিঅক্সিডেণ্টসমূহে আমাৰ মগজুলৈ লগতে হাৰ্টলৈ ৰক্ত চলাচল বৃদ্ধি কৰে আৰু ৰক্ত চলাচল বৃদ্ধি কৰাৰ ফলতে আমাৰ মগজুৰ সক্ৰিয়তা বৃদ্ধি পায় আৰু মগজুৰ সক্ৰিয়তা বৃদ্ধি পোৱাৰ ফলতে আমাৰ মগজুৰ স্মৃতি শক্তি বৃদ্ধি পায়। গতিকে আমি নিয়মিতভাৱে তুলসীৰ ৰস সেৱন কৰিব লাগে, তেতিয়া আমাৰ খুব কম দিনৰ ভিতৰতে মগজুৰ শক্তি বা স্মৃতি শক্তি বৃদ্ধি পায়। আমাৰ মগজুৰ শক্তি বা স্মৃতি শক্তি বৃদ্ধি কৰিব পৰা সহজলভ্য আন এবিধ উপাদান হৈছে ব্ৰাহ্মী শাক। ব্ৰাহ্মী শাকৰ স্মৃতি শক্তি বৃদ্ধি কৰিব পৰা গুণ আছে বুলি ইতিমধ্যে সকলোৱে জানে বা এই কথাটো পুৰণি কালৰ পৰা চৰ্চিত হৈ আহিছে আৰু ইতিমধ্যেই ব্ৰাহ্মী শাকযুক্ত দৰৱ ব্যৱহাৰ কৰি মগজুৰ শক্তি বা স্মৃতি শক্তি বৃদ্ধি কৰিব পৰাটো প্ৰমাণিত হৈছে। গতিকে আমি যদি নিয়মিতভাৱে ব্ৰাহ্মী শাক হিচাপে লগতে ব্ৰাহ্মী শাকৰ ৰসটো খোৱা অভ্যাস কৰোঁ, তেতিয়া আমাৰ নিশ্চিতভাৱে কম দিনৰ ভিতৰতে মগজুৰ শক্তি আৰু স্মৃতি শক্তি বৃদ্ধি পাব পাৰে। বাদামত থকা কিছুমান উপাদানেও মানুহৰ মগজুৰ শক্তি বা স্মৃতি শক্তি বৃদ্ধি কৰে বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। সেইবাবে আমি যদি নিয়মিতভাৱে 10-12টাকৈ বাদাম খোৱাৰ অভ্যাস কৰোঁ, তেতিয়া নিশ্চয়কৈ আমাৰ মগজুৰ শক্তি বৃদ্ধি পাব বুলি আমি বিশ্বাস কৰিব পাৰোঁ। বন্ধুসকল, আমি উল্লেখ কৰা এই সহজলভ্য খাদ্য উপাদানবোৰৰ উপৰিও আমি যদি নিয়মিতভাৱে কিছুমান সহজ এক্সাৰচাইজ কৰোঁ, তেতিয়াও আমাৰ মগজুৰ শক্তি বা স্মৃতি শক্তি বৃদ্ধি হয় বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। ইয়াৰ ভিতৰত আমি যদি নিয়মিতভাৱে খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলোঁ, তেতিয়াও আমাৰ স্মৃতি শক্তি বৃদ্ধি পায় বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। কিয়নো নিয়মিতভাৱে খোজ কঢ়া মানুহৰ গোটেই শৰীৰতে ৰক্ত সঞ্চালন প্ৰক্ৰিয়াটো ভাল হৈ উঠে। গতিকে আমাৰ মগজু বা হাৰ্টলৈও আমাৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া ভাল হয়
গতিকে ৰক্ত সঞ্চালন প্ৰক্ৰিয়া ভাল হোৱা মানে আচলতে আমাৰ মগজুই উপযুক্ত পৰিমাণৰ অক্সিজেন সাপ্লাই পায়। গতিকে উপযুক্ত পৰিমাণৰ অক্সিজেন সাপ্লাই পোৱাৰ ফলতে আমাৰ মগজুৰ কোষবোৰৰ সক্ৰিয়তা বৃদ্ধি পায় আৰু মগজুৰ সক্ৰিয়তা বৃদ্ধি পোৱা মানেই আমাৰ স্মৃতি শক্তি বৃদ্ধি পোৱা বা মগজুৰ শক্তি বৃদ্ধি পোৱা। গতিকে আমি নিয়মিতভাৱে আচলতে দিনটোৰ বেছিভাগ সময়তে আমি খোজকাঢ়ি থাকিব লাগে, তেতিয়া আমাৰ মগজুৰ শক্তি অতি সহজে বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰিও আমি যদি নিয়মিতভাৱে কিছুমান যোগাভ্যাস যেনে আমি প্ৰাণায়াম বা কিছুমান অন্য যোগাভ্যাস কৰোঁ, তেতিয়াও আমাৰ শৰীৰত অক্সিজেনৰ যোগান বৃদ্ধি পায়। ইয়াৰ ভিতৰত আমি যদি নিয়মিতভাৱে প্ৰাণায়াম কৰোঁ আৰু প্ৰাণায়ামৰ ভিতৰতো আমি যদি নিয়মিতভাৱে অনুলোম বিলোম প্ৰাণায়াম কৰোঁ, তেতিয়া আমাৰ মগজুত অক্সিজেনৰ যোগানটো বৃদ্ধি পায় আৰু অক্সিজেনৰ যোগানটো বৃদ্ধি পোৱা মানেই আমি খোজকাঢ়িলে যিদৰে আমাৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া বৃদ্ধি পোৱাৰ ফলত আমাৰ অক্সিজেন যোগানটো বৃদ্ধি পায়, ঠিক তেনেদৰে আমাৰ অনুলোম বিলোম প্ৰাণায়াম কৰাৰ ফলতো আমাৰ মগজুৱে অক্সিজেন নিয়মীয়াকৈ পায় আৰু মগজুৱে অক্সিজেনটো নিয়মীয়াকৈ পোৱা মানে আমাৰ মগজু বেছি সক্ৰিয় হৈ উঠে আৰু মগজু সক্ৰিয় হৈ উঠা মানেই আমাৰ মগজুৰ শক্তি বৃদ্ধি পোৱা বা স্মৃতি শক্তি বৃদ্ধি পোৱা। বন্ধুসকল, আমি কিছুমান খাদ্য উপাদান ব্যৱহাৰ কৰি লগতে কিছুমান সহজ এক্সাৰচাইজৰ জৰিয়তে আমি আমাৰ মগজুৰ শক্তি বা স্মৃতি শক্তি কিদৰে বৃদ্ধি কৰিব পাৰোঁ সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টোত লাইক এটা কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আমাৰ ভিডিঅ'টো অসমৰ সকলো ৰাইজৰ ওচৰলৈ যায়। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।